নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকৰ বাবে এটা প্ৰশ্ন। যদি মই কওঁ যে সূৰ্যৰ পোহৰেৰে ভৰপূৰ এখন দেশত মানুহে আটাইতকৈ বেছি ভিটামিন ডিৰ অভাৱত ভুগি আছে, আপুনি বিশ্বাস কৰিবনে? আৰু যদি মই কওঁ যে প্ৰায় প্ৰতিখন ঘৰতে চাহ খোৱাৰ এটা সাধাৰণ অভ্যাসেই নিঃশব্দে আপোনাৰ দেহৰ ভিটামিন B12 ধ্বংস কৰি আছে। এইবোৰ কেৱল সাধাৰণ তথ্য নহয়, এইবোৰ হৈছে এনে সঁচা কথা যিবোৰে আপোনাৰ স্বাস্থ্যক ভিতৰৰ পৰা নষ্ট কৰি আছে, আৰু আপুনি হয়তো এতিয়াও সেয়া গমেই পোৱা নাই। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কিয় ভাৰতত ভিটামিন ডি আৰু ভিটামিন B12ৰ অভাৱ ইমান বেছি, আপুনি অজানিতে কৰা ভুলবোৰ কি কি, আৰু কেনেকৈ আপুনি একেবাৰে সহজ উপায়েৰে এই দুয়োটা গুৰুত্বপূৰ্ণ ভিটামিন পূৰণ কৰিব পাৰে। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ এই তথ্যবোৰে আপোনাৰ জীৱন সলনি কৰিব পাৰে। প্ৰিয় দৰ্শক, ভাৰতত সূৰ্যৰ পোহৰৰ কোনো অভাৱ নাই। তথাপিও প্ৰায় 90% ভাৰতীয়ৰ দেহত ভিটামিন ডিৰ অভাৱ দেখা যায়, আৰু প্ৰায় 75% লোকৰ দেহত ভিটামিন B12 বিপদজনক স্তৰলৈকে কম হৈ থাকে। অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ অধিক সূৰ্যৰ পোহৰ পৰা দেশখনতেই আটাইতকৈ বেছি ভিটামিন ডিৰ অভাৱ থকা মানুহ বাস কৰে। আৰু ইয়াৰ কাৰণটো আপুনি শুনিলে নিশ্চয় আচৰিত হ'ব। তেন্তে আহক পলম নকৰি আৰম্ভ কৰোঁ আৰু জানো যে আমাৰ দেশত ভিটামিন ডি আৰু ভিটামিন B12ৰ অভাৱ কিয় ইমান সাধাৰণ, কেনেকুৱা ভুলবোৰে এই অভাৱ বঢ়াই তুলিছে, আৰু এই দুয়োটা ভিটামিন পূৰণ কৰিবলৈ আমি কি ধৰণৰ খাদ্য গ্ৰহণ কৰা উচিত। কিন্তু এই সকলো জনাৰ আগতে আপুনি মোক জনাওক যে আপোনাৰ দেহত এই দুয়োটাৰ ভিতৰত কোনটো ভিটামিনৰ অভাৱ আছে, ভিটামিন ডি নে ভিটামিন B12, আৰু আপুনি নিজৰ ভিতৰত কি কি ধৰণৰ লক্ষণ অনুভৱ কৰিছে। চাওক, ভিটামিন ডি লাভ কৰিবলৈ আপোনাৰ ছালত UVB ৰশ্মিৰ প্ৰয়োজন হয়, আৰু এই ৰশ্মি সূৰ্যৰ পোহৰত দুপৰীয়া 11 বজাৰ পৰা দুপৰীয়া 2 বজাৰ ভিতৰত আটাইতকৈ বেছি পোৱা যায়। কিন্তু আমাৰ দেশত এই সময়ত সূৰ্যৰ পোহৰ ইমানেই তীব্ৰ হয় যে সেই সময়ত ৰ'দত বহি থকাটো কেৱল কঠিনেই নহয়, বহু সময়ত ছালৰ বাবে ক্ষতিকাৰকো হ'ব পাৰে। সেইবাবে চিকিৎসকসকলে সাধাৰণতে মানুহক ৰাতিপুৱা ৰ'দ ল'বলৈ পৰামৰ্শ দিয়ে। কিন্তু দুখৰ বিষয় এয়া যে পুৱাৰ ৰ'দত UVB ৰশ্মি কম থাকে, আৰু ফলস্বৰূপে ভিটামিন ডিও কম উৎপন্ন হয়। আন এটা গুৰুত্বপূৰ্ণ সমস্যাও আছে, সেয়া হৈছে ভাৰতীয়সকলৰ ছালত মেলানিনৰ পৰিমাণ বেছি থাকে। অৰ্থাৎ আমাৰ অধিকাংশ লোকৰ ছাল ক'লা বা মিঠা বৰণীয়া বা গাঢ় ৰঙৰ হয়। এতিয়া ক'লা বা মিঠা বৰণীয়া ৰঙে আমাক সূৰ্যৰ দহন অৰ্থাৎ ছানবাৰ্ণৰ পৰা সুৰক্ষা দিয়ে, কিন্তু একে সময়তে ইয়াৰ বাবে ভিটামিন ডি তৈয়াৰ হোৱাটোৰ সমস্যা সৃষ্টি হয়। অৰ্থাৎ আমাৰ ছালত থকা মেলানিনে ভিটামিন ডি উৎপন্ন হোৱাত কিছু পৰিমাণে বাধা দিয়ে। সেইকাৰণে বগা ৰঙৰ মানুহৰ তুলনাত ভাৰতীয়সকলে একে পৰিমাণ ভিটামিন ডি লাভ কৰিবলৈ প্ৰায় 2 বা 3 গুণ বেছি ৰ'দৰ প্ৰয়োজন হয়। এতিয়া জানো আহক ভিটামিন B12ৰ বিষয়ে। চাওক, ভিটামিন B12 স্বাভাৱিকভাৱে কেৱল জন্তুভিত্তিক খাদ্যসমূহতে পোৱা যায়, যেনে মাংস, মাছ, কণী আৰু গাখীৰ আদি। ভাৰতত প্ৰায় 40% লোক নিৰামিষভোজী, আৰু তেওঁলোকৰ বাবে ভিটামিন B12ৰ কোনো বিশ্বাসযোগ্য প্ৰাকৃতিক উৎস নাথাকে। আন এটা গুৰুত্বপূৰ্ণ কথা যিটো বহুতেই নাজানে, সেয়া হৈছে যদি আপুনি ভাত খোৱাৰ সৈতে বা তাৰ ঠিক পিছতেই চাহ বা কফি খায়, তেন্তে সেয়া ভিটামিন B12ৰ শোষণত বা এবজৰ্পশ্যনত বাধা দিয়ে। আৰু আমি ভাৰতীয়সকলৰ অভ্যাসেই হৈছে প্ৰতিভাগ আহাৰৰ পিছত চাহ বা কফি খোৱা। এইটোৱেই বহু সময়ত নিৰামিষভোজী নহয়, অৰ্থাৎ আমিষভোজী লোকৰ মাজতো ভিটামিন B12ৰ অভাৱ দেখা দিয়াৰ এটা মুখ্য কাৰণ হৈ উঠে। এতিয়া জানো আহক, যদি আপোনাৰ দেহত ভিটামিন ডিৰ অভাৱ থাকে, তেন্তে আপুনি ইয়াক কেনেকৈ পূৰণ কৰিব পাৰে। প্ৰথম আৰু একেবাৰে বিনামূলীয়া উৎসটো হ'ল সূৰ্যৰ পোহৰ। হয়, দুপৰীয়া 11 বজাৰ পৰা 2 বজাৰ ভিতৰত 25ৰ পৰা 45 মিনিটমান ৰ'দত বহক। সপ্তাহত কমেও 4ৰ পৰা 5 দিন এই অভ্যাস ৰাখক। আৰু মনত ৰাখিব, আপুনি গোটেই দেহটো ঢাকি নাৰাখিব, বৰঞ্চ মুখ, বাহু আৰু ভৰিৰ অংশ খোলা ৰাখিব। অৰ্থাৎ আপোনাৰ দেহৰ কমেও 35ৰ পৰা 40% ছাল পোনপটীয়া সূৰ্যৰ পোহৰত থাকিব লাগিব। এই সময়ত আপুনি ছানস্ক্ৰীনো ব্যৱহাৰ নকৰিব। খাদ্যৰ কথা ক'বলৈ গ'লে কণীৰ কুহুম বা এগ য়ক ভিটামিন ডিৰ এটা অতি উত্তম উৎস। যদি আপুনি প্ৰতিদিনে 3ৰ পৰা 4টা কণী সিজাই সম্পূৰ্ণকৈ খায়, তেন্তে আপোনাৰ দেহে দৈনিক ভালেখিনি ভিটামিন ডি লাভ কৰিব।
যদি আপুনি নিৰামিষভোজী হয় তেন্তে আপোনাৰ বাবে মাছৰুম এটা ভাল বিকল্প। যদি আপুনি মাছৰুমবোৰ 30 পৰা 40 মিনিটমান ৰ'দত শুকুৱাই লয় তেন্তে ইয়াৰ ভিতৰত থকা ভিটামিন ডিৰ পৰিমাণ বহুত বেছি বৃদ্ধি পায়। তাৰপিছত সেয়া আপুনি অলপ দেশী ঘিউত ৰান্ধি খাব পাৰে। তৃতীয়টো ভাল উৎস হ'ল চৰ্বিযুক্ত মাছ যেনে চেলমন, মেকৰেল বা ৰৌ মাছ। সপ্তাহত 2 পৰা 3 বাৰ মাছৰ জোল বনাই খাওক। এইবোৰে ভিটামিন ডিৰ উৎকৃষ্ট উৎস। আৰু শেষত আপুনি বিচাৰিলে ভিটামিন ডিৰে সমৃদ্ধ গাখীৰ আৰু তেলো ব্যৱহাৰ কৰিব পাৰে। এইবোৰো ভিটামিন ডি পূৰণ কৰিবলৈ যথেষ্ট সহায়ক। বজাৰত আপুনি FSSAI +F চিন থকা সামগ্ৰী চাই গাখীৰ বা খোৱা তেল কিনিব পাৰে। এইবোৰ ফৰ্টিফাইড হয় আৰু দৈনন্দিন ব্যৱহাৰে ভিটামিন ডিৰ অভাৱ পূৰণ কৰাত বহুত সহায় কৰে। এতিয়া ভিটামিন B12ৰ কথা কওঁ। আমিষভোজীসকলৰ বাবে ইয়াৰ আটাইতকৈ উত্তম উৎস হ'ল ছাগলীৰ মাংসৰ যকৃত অৰ্থাৎ মাটন লিভাৰ। আপুনি বিচাৰিলে সপ্তাহত এবাৰ ইয়াক ৰান্ধি নিশ্চিতভাৱে খাওক। ইয়াৰ উপৰিও কণী, যিবোৰ আপুনি প্ৰতিদিনে 3-4টা সম্পূৰ্ণকৈ খাব পাৰে, আৰু মাছ, যাক আপুনি সুবিধা পালে যিকোনো সময়ত খাব পাৰে। বিশেষকৈ শীতকালত মাছ খোৱাটো বহুত উপকাৰী, কিয়নো মাছৰ স্বভাৱ অলপ গৰম ধৰণৰ হয়। সেইবাবে শীতত বহুতে মাছ খাবলৈ বেছি পচন্দ কৰে। নিৰামিষভোজীসকলৰ বাবে ভিটামিন B12 গ্ৰহণ কৰাটো অলপ কঠিন হ'ব পাৰে, কিন্তু অসম্ভৱ নহয়। দৈ আৰু মাখনত ভিটামিন B12 থাকে, সেইবাবে আপুনি প্ৰতিদিনে কমেও এবাটি দৈ বা অলপ মাখন নিশ্চয় খাব পাৰে। পনীৰো ভিটামিন B12ৰ এটা অতি ভাল উৎস, সেইবাবে আপুনি বিচাৰিলে ইয়াকো আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে। আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ পৰামৰ্শ, প্ৰিয় দৰ্শক, চাহ বা কফি সদায় আহাৰ গ্ৰহণ কৰাৰ এঘণ্টা আগতে বা এঘণ্টা পিছতহে খাব। কেতিয়াও আহাৰৰ সৈতে বা ঠিক পিছতেই নাখাব। এইটো এটা সৰু ভুল, এটা সৰু অভ্যাস, কিন্তু ইয়ে আপোনাৰ দেহত ভিটামিন B12 শোষণ বহুত কমাই দিয়ে। আন এটা সাধাৰণ ভুল যিটো অধিকাংশ মানুহে কৰে, সেয়া হ'ল গাখীৰ বহুবাৰ উতলোৱা। বাৰে বাৰে উতলালে গাখীৰত থকা ভিটামিন B12 লাহে লাহে নষ্ট হৈ যায়। সেইবাবে গাখীৰ কেৱল এবাৰ ভালদৰে উতলাই লওক আৰু তাৰ পিছত খাওক। বাৰে বাৰে উতলালে গাখীৰৰ ভিতৰত থকা ভিটামিন B12ৰ পৰিমাণ কমি যায়। সেয়া ভুল কেতিয়াও নকৰিব। এতিয়া এটা অতি গুৰুত্বপূৰ্ণ কথা, এইটো জনাটো আপোনালোকৰ বাবে অতি প্ৰয়োজনীয়। কেতিয়াও নিজে নিজে ভিটামিন ডিৰ উচ্চ মাত্ৰাৰ ছাপ্লিমেণ্ট লোৱা আৰম্ভ নকৰিব। ভাৰতত কৰা এটা অধ্যয়নত দেখা গৈছে যে মানুহে টেষ্ট নকৰাকৈ ভিটামিন ডিৰ বেছি মাত্ৰা ল'বলৈ আৰম্ভ কৰাৰ ফলত কিডনীৰ ক্ষতিৰ সম্ভাৱনা বৃদ্ধি পায় আৰু কিছুমান ক্ষেত্ৰত জীৱন বিপন্ন হোৱাৰ দৰে অৱস্থা সৃষ্টি হয়। আচলতে ভিটামিন ডি এটা ফেট দ্ৰব্য ভিটামিন অৰ্থাৎ ফেট চলিউবল ভিটামিন। সেইবাবে ইয়াক বেছি পৰিমাণে ল'লে ই দেহৰ পৰা সহজে ওলাই নাযায়, বৰঞ্চ দেহতে সঞ্চিত হৈ থাকে। ইয়াৰ ফলত হাইপাৰ ভিটামিনচিছ ডি নামৰ এটা অৱস্থা সৃষ্টি হ'ব পাৰে, য'ত দেহত ভিটামিন ডিৰ অধিকতাৰ বাবে বিষাক্ত প্ৰভাৱ দেখা দিয়ে। সেইবাবে প্ৰথমতে ব্লাড টেষ্ট কৰাওক বছৰত কমেও এবাৰ, আৰু কোনো ধৰণৰ ছাপ্লিমেণ্ট লোৱাৰ আগতে সদায় ডাক্তৰৰ পৰামৰ্শ লওক। প্ৰিয় দৰ্শক, এয়াই আছিল ভিটামিন ডি আৰু ভিটামিন B12ৰ বিষয়ে কিছু কথা। যদি আপুনি এই ভিডিঅ'টোৰ পৰা পোৱা তথ্যসমূহৰ পৰা উপকৃত হৈছে, তেন্তে ভিডিঅ'টো এটা লাইক আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে সুখত থাকক, সুস্থ চিন্তা কৰক। ধন্যবাদ।